হাজোৰ বিষ্ণুপুৰত পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্ট এখনি আজি ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কেইবাগৰাকীও নিবনুৱা যুৱকৰ একক প্ৰচেষ্টাৰে ব্যৱসায়িক দৃষ্টিৰে হাজোত মুকলি হ'ল পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্ট। মুকলি কৰি ইউটিউবাৰ মিথুন দাসে তীৰ্থনগৰী হাজোলৈ অহা ভিন্ন প্ৰান্তৰৰ লোকসকলে থলুৱা খাদ্যৰে ভৰা পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্টত সুন্দৰ ৰূপত নিজৰ প্ৰয়োজনীয় খাদ্যৰ তৃপ্তি লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। ইফালে থলুৱা খাদ্য সম্ভাৰৰ জুতি ল'বলৈ প্ৰতিষ্ঠানলৈ আহ্বান জনাইছে স্বত্বাধিকাৰীয়ে। মুকলি অনুষ্ঠানত স্বত্বাধিকাৰী খগেন্দ্ৰনাথ তালুকদাৰ, সঞ্জীৱ দাস, সমাজকৰ্মী অনন্ত মালাকাৰ, দিগন্ত বৈশ্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। অসমবাসী ৰাইজক আমাৰ ইয়া ভৰা ওলগ জনাইছো। আমি হাজোৰ মাজমজিয়াত হাজো গুৱাহাটী বিষ্ণুপুৰত এক্সিছ বেংক তথা হাজো পলিক্লিনিক ডায়েগনষ্টিক চেণ্টাৰৰ সমীপত আমি কৰ্মোদ্যোগী তিনিগৰাকী বন্ধুৱে লগ লাগি এখনি ৰেষ্টুৰেণ্ট সম্পূৰ্ণ যাতে পৰিয়ালৰ সুবিধা কেন্দ্ৰিক ৰেষ্টুৰেণ্ট হয়, থলুৱা খাদ্যৰ বিশেষকৈ আমাৰ যি মিঠাই আছে সেয়া ৰামদিয়াৰ যি থলুৱা দৈ, এঠা লগা দৈ, ক্ৰীম বা গাখীৰেৰে নিৰ্মিত মিঠাই ইয়াত প্ৰস্তুত কৰা হৈছে। আমি এই চেগতে সদৌ অসমবাসী ৰাইজক আমাৰ এই ৰেষ্টুৰেণ্টৰ সোৱাদ এপাক অন্তত ল'বলৈ অনুৰোধ যাচিম আৰু আজি এই চেগতে আমি আপোনালোককো ধন্যবাদ যাচিছো, কিয়নো আজি আমাৰ এই 2 মে 2025 শুক্ৰবাৰে আজি এই পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্ট আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আৰু আনুষ্ঠানিকভাৱে মুকলি কৰিছে জনপ্ৰিয় ইউটিউবাৰ শ্ৰদ্ধাৰ মিথুন দাস ডাঙৰীয়াই। আমি তেখেতকো এই চেগতে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো। হয় হয়, আমাৰ মিঠাইৰ লগে লগে সমান্তৰালভাৱে ইয়াত সুন্দৰ যি নিৰামিষ থালি বা আমিষ থালি লগতে ফাষ্ট ফুডৰ সম্পূৰ্ণ আইটেম ইয়াত আমি ৰাইজক আগবঢ়াবলৈ যত্ন কৰিম আৰু যি মানদণ্ডৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰো। মানদণ্ড আমি সদায় ৰাইজৰ হকে দিবলৈ যত্ন কৰিম আৰু ৰাইজক এটাই অনুৰোধ আছিল যে আপোনালোকে নিজৰ নিজৰ মন্তব্যসমূহ বহুমূলীয়া মন্তব্যসমূহ আমাক আগবঢ়াব, সেয়া আমি আশীৰ্বাদ হিচাপে গণ্য কৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।